ভিতৰ চৰাত আৰু সেয়া হৈছে এগৰাকী মহিলা সাংবাদিকক চেণ্ডেলত চাহ খাবলৈ দিয়া হৈছিল। এখন এগ্ৰিমেণ্ট কৰিছিল আৰু সেই এগ্ৰিমেণ্ট কপি আমাৰ হাতত দিয়া নাছিল। আমাক যেতিয়া ওলাই আহিবলৈ দিয়া হৈছিল কোনো জাননী দিয়া নাছিল, কোনো নটিছ পিৰিয়ড নাই। তেখেতসকলে আমাক হঠাৎ ওলাই আহিব দিয়া হৈছিল, কোনো দৰমহা দিয়া নাছিল। যে 3 তাৰিখে তেওঁলোকৰ কাৰ্যালয়ত গৈছিলোঁ, ডিউটি কৰিবলৈ গৈছিলোঁ। হঠাৎ দুলাল বৰাই কৈছে যে তুমি কাইলৈৰ পৰা আহিব নালাগে, আপুনি নিদিয়াকৈ মোক কিহৰ ৰিক্সত পঠাইছে। তেতিয়া তেখেতে মোক ভয় ভাবুকি দিয়ে, তেখেতে মোক আৰক্ষীৰ ভয় দেখুৱায়, আৰক্ষীৰ দ্বাৰা উঠাই লৈ যাব। যি কৰ্মৰত এগৰাকী মহিলাক তেখেতে শাৰীৰিক তথা মানসিক অত্যাচাৰ চলাইছিল। নমস্কাৰ, মোৰ নাম অংকুৰ কুমাৰ কলিতা আৰু মই গুৱাহাটী এটা সংবাদ প্ৰতিষ্ঠান এনি ভাৰত 24 আৰু তাৰ স্বত্বাধিকাৰী আছিল এগৰাকী তথাকথিত RTI কৰ্মী দুলাল বৰা। আৰু সেই দুলাল বৰা যি স্বত্বাধিকাৰী আৰু সেই সংবাদ প্ৰতিষ্ঠানটোতে মই বিগত 7-8 মাহ ধৰি কৰ্মৰত হৈ আছিলোঁ গুৱাহাটীৰ এজন সংবাদকৰ্মী হিচাপে। আৰু ইতিমধ্যে সকলোৱে গম পাইছে কিছু সময় পূৰ্বে সেইগৰাকী তথাকথিত RTI কৰ্মী দুলাল বৰাক দিল্লী আৰক্ষীৰ সহায়ত দিল্লীৰ পৰা ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। আৰু সেই গ্ৰেপ্তাৰ কৰাৰ প্ৰসংগটো হৈছে যে এগৰাকী BJP কৰ্মীৰ যি আত্মহত্যাৰ ঘটনা, সেই আত্মহত্যাৰ ঘটনাত আচলতে সেইগৰাকী তথাকথিত RTI কৰ্মী দুলাল বৰাৰ নাম সাঙুৰ খাইছিল। আৰু যিখন ছুইচাইড নোটখনত 4গৰাকী ব্যক্তিৰ নাম উল্লেখ আছিল, এগৰাকী মহিলা সাংবাদিকৰ নামো তাত সন্নিৱিষ্ট কৰিছিল, লিখি থৈ গৈছিল। আৰু ইতিমধ্যে দুগৰাকী ব্যক্তিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। আৰু তাৰপিছতে এজন সংবাদকৰ্মীৰ লগতে সেইগৰাকী RTI কৰ্মী দুলাল বৰা পলাতক হৈ আছিল আৰু ইতিমধ্যে দুলাল বৰা গ্ৰেপ্তাৰ কৰিছে। কিন্তু দুলাল বৰাৰ বিৰুদ্ধে অকল সেই আত্মহত্যাৰ ঘটনা বুলিয়ে নহয়, কেতবোৰ অভিযোগ আছে। কিয়নো যিহেতু সেই সংবাদ প্ৰতিষ্ঠানটোত মই বিগত 7-8 মাহ ধৰি কৰ্মৰত হৈ আছিলোঁ, কিন্তু সেইগৰাকী দুলাল বৰাই আচলতে এগৰাকী অপৰাধকাৰী, এগৰাকী অপৰাধীয়ে যেতিয়া এটা সংবাদ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী হৈছে আৰু তেখেতে আন অপৰাধীসকলক দমন কৰিবলৈ বিভিন্ন সময়ত তেখেতে RTI কৰি তেখেতে বিভিন্ন অপৰাধীক তেখেতে দমন কৰিবলৈ চেষ্টা কৰে। এক প্ৰকাৰ দমন বুলি ক'লে ভুল হ'ব, তেখেতে ব্লেকমেইল কৰে আৰু ব্লেকমেইল কৰি তেখেতে ধন সংগ্ৰহ কৰে আৰু এই ধন সংগ্ৰহেৰে সেই সংবাদ প্ৰতিষ্ঠান তেখেতে চলাই আছে। কিন্তু প্ৰশ্ন হৈছে যে সেইগৰাকী তথাকথিত RTI কৰ্মীৰ বিৰুদ্ধে যি অভিযোগ আজি আনিবলৈ আমি চেষ্টা কৰিছোঁ, মই নিজে ভুক্তভোগী। কিয়নো তাত যিসমূহ সংবাদকৰ্মী আছে, প্ৰায় 100ৰো অধিক সংবাদকৰ্মী আছে আৰু এই সংবাদকৰ্মীসকলক আচলতে দুলাল বৰাই কুকুৰৰ দৰে ব্যৱহাৰ কৰি আহিছে। তেখেতে বিভিন্ন সময়ত শাৰীৰিক মানসিক অত্যাচাৰ চলাই আহিছে আৰু সেই যিসমূহ সংবাদকৰ্মী আছে, সংবাদকৰ্মীসকলক আচলতে ব্যৱহাৰ কৰি আহিছে বিভিন্ন সময়ত। আচলতে বিগত সময়ছোৱা যদি আমি কথা ক'বলৈ যাওঁ যে সেইগৰাকী কৰ্মৰত এগৰাকী মহিলাক তেখেতে শাৰীৰিক তথা মানসিক অত্যাচাৰ চলাইছিল। এজন যি কৰ্মচাৰী আছে, চাহ কৰা কৰ্মচাৰী, সেই কৰ্মচাৰীজনক সেই দুলাল বৰাৰ যি কোঠা আছে, কোঠাটোত দুৱাৰ বন্ধ কৰি আচলতে সেই দৰ্জা বন্ধ কৰি গুৰুলকৈ প্ৰহাৰ কৰিছিল। আৰু সেই প্ৰহাৰ কৰাৰ মূল কাৰণটো আছিল সেই চাহ কৰা কৰ্মীজনে গেছৰ ছুইচটো কিহৰ কাৰণে অফ নকৰিলে। তাৰ কাৰণে সেই যি কৰ্মচাৰীজন আছে, কৰ্মচাৰীজনক গুৰুলকৈ প্ৰহাৰ কৰিছিল। প্ৰহাৰ কৰি উঠি যিগৰাকী HR আছিল, যিগৰাকী জেনেৰেল মেনেজাৰ আছিল, সেই জেনেৰেল মেনেজাৰ আৰু HR সেই যি প্ৰহাৰৰ বলি হৈছিল এই যুৱকজনক উচতাই দিছিল যে যিহেতু তুমি মাৰ খালা, মাৰ খাই উঠি তুমি আন এগৰাকী মহিলাক, অৰ্থাৎ তেখেতৰ যিগৰাকী সহযোগী আছে, সহযোগীগৰাকী আচলতে মহিলা আছিল, মহিলাগৰাকীক মাৰধৰ কৰিবলৈ তেখেতক উচতাই দিছিল আৰু সেই মহিলাগৰাকীক মাৰধৰ কৰা হৈছিল। তাৰ কিছুদিন পিছতে আন এক ঘটনা সংঘটিত হৈছে এনি ভিতৰ চৰাত, আৰু সেয়া হৈছে এগৰাকী মহিলা সাংবাদিকক চেণ্ডেলত চাহ খাবলৈ দিয়া হৈছিল। তাৰপিছতে আমি কেইবাজনক প্ৰায় 19-20 জনক আমি তেনেকুৱা ভুক্তভোগী হৈছোঁ। আৰু মোক বিশেষকৈ তেখেতসকলে যেতিয়া আমি সেই সংবাদ প্ৰতিষ্ঠানটোত গৈছিলোঁ, আমি কৰ্মৰত হ'বলৈ গৈছিলোঁ, তেতিয়া তেওঁলোকে কিন্তু এখন এগ্ৰিমেণ্ট কৰিছিল নটাৰীত, প্ৰায় এবছৰৰ এখন এগ্ৰিমেণ্ট কৰিছিল। আৰু সেই এগ্ৰিমেণ্ট কপি আমাৰ হাতত দিয়া নাছিল। আমাক যেতিয়া ওলাই আহিবলৈ দিয়া হৈছিল কোনো জাননী দিয়া নাছিল, কোনো নটিছ পিৰিয়ড নাই। তেখেতসকলে আমাক হঠাৎ ওলাই আহিব দিয়া হৈছিল, কোনো দৰমহা দিয়া নাছিল। বিগত 3 দিন আগত এগৰাকী মহিলাই ছ'চিয়েল মিডিয়াৰ এগৰাকী যুৱতীয়ে যেতিয়া দৰমহা বিচাৰি গৈছিল, নিজৰ প্ৰাপ্য বিচাৰি গৈছিল, তেতিয়া কিন্তু সেইগৰাকী দুলাল বৰাই সেই মহিলাগৰাকীক দিছপুৰ আৰক্ষীৰ হতুৱাই তেখেতক আটক কৰিছিল। আটক কৰাৰ মূল কাৰণ আছিল যে সেই মহিলাগৰাকীক চোৰ সজাইছিল, যে সেইগৰাকীয়ে দৰমহা বিচাৰি জনাই অফিচৰ কিবা বস্তু চুৰ কৰিব গৈছে, তেখেতক আটক কৰিব লাগে, 3 ঘণ্টা বহাই থৈছে। এনেধৰণে এতিয়া সংবাদ প্ৰতিষ্ঠানত দুলাল বৰাৰ দৰে যি স্বত্বাধিকাৰী, স্বত্বাধিকাৰী সংবাদ প্ৰতিষ্ঠানত এতিয়া মহিলা তথা সাংবাদিক সুৰক্ষিত নহয়। এইগৰাকীৰ বিৰুদ্ধে আচলতে আৰক্ষীয়ে কঠোৰ শাস্তি বিহিব লাগে। কিয়নো আমি যদি ক'বলৈ যাওঁ, এতিয়া সকলোৱে গমেই পাইছে যে দুলাল বৰাক আদালতে এগৰাকী অপৰাধী হিচাপে গণ্য কৰিছে। মোক কৰিছিল যে 3 তাৰিখে তেওঁলোকৰ কাৰ্যালয়ত গৈছিলোঁ, ডিউটি কৰিবলৈ গৈছিলোঁ। হঠাৎ দুলাল বৰাই কৈছে যে তুমি কাইলৈৰ পৰা আহিব নালাগে। ময়ো দিছিলোঁ কিহৰ কাৰণে আহিব নালাগে। তেখেতে বিভিন্ন অজুহাত দেখুৱায়। তেখেতে মোক প্ৰতিদিনে কৰাপশ্যনৰ নিউজ, অৰ্থাৎ দুৰ্নীতিৰ বিৰুদ্ধে নিউজ কৰিবলৈ তেখেতে মোক 4-5টা ঠাইত পঠায়, কোনো তথ্য নিদিয়ে। তেখেতে অকল কেমেৰা পাৰ্চনজন লগত পঠাই কয় যে সেই অফিচটোত যাবা, কিবা তথ্য
পালে লৈ আহিবা নহ'লে তাতে এটা তুমি দিয়াল মাৰি আনিবা তেনেধৰণে মোক ব্যৱহাৰ কৰিছিল আৰু যেতিয়া সেইবিলাকৰ বিৰুদ্ধে মই মাত মাতিছিলোঁ যে ছাৰ কোনো তথ্য আপুনি নিদিয়াকৈ মোক কিয় ৰিক্সত পঠাইছে তেতিয়া তেখেতে মোক ভয় ভাবুকি দিয়ে তেখেতে মোক আৰক্ষীৰ ভয় দেখুৱায় আৰক্ষীৰ দ্বাৰা উঠাই লৈ যাব তেনেদৰে কৰিছে যেতিয়া গুৱাহাটীত গমেই পায় সকলোৱে যে কৃত্ৰিম বানপানীৰ সমস্যা কৃত্ৰিম বানপানীৰ সময়ত যেতিয়া কোনোবা কৰ্মচাৰী বিশেষকৈ ময়ো যদি কেতিয়াবা কৃত্ৰিম বানপানীৰ কবলত পৰি আধা ঘণ্টা বা 45 মিনিট দেৰিকৈ কাৰ্যালয়ত উপস্থিত হওঁ তেতিয়াহ'লে সেইগৰাকী দুলাল বৰাই কিন্তু মোক এবচেণ্ট মাৰে অফিচত গৈ পোৱাৰ পিছত এনেধৰণে এতিয়া দুলাল বৰাৰ যি অত্যাচাৰ এক প্ৰকাৰ চলি আহিছে সেই সংবাদ প্ৰতিষ্ঠানটোত